নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এই ভিডিঅ'টিত দুখন নতুন অসমীয়া কথাছবিৰ বিষয়ে আলোচনা কৰিব বিচৰা হৈছে। দুয়োখন ছবিয়েই অসমত 2 জানুৱাৰী 2024 মুক্তি পাইছে। এখন হ'ল খ্যাতিসম্পন্ন প্ৰযোজক অশোক কুমাৰ বিষয়াৰ ছবি যৌৱনে আমনি কৰে 2। আনখন ছবি হ'ল আন্তৰ্জাতিক খ্যাতিসম্পন্ন পৰিচালক প্ৰযোজক জাহ্নু বৰুৱাৰ ছবি হেৰুৱা চন্দ্ৰ। দুয়োখন ছবিকেই দৰ্শকে যথেষ্ট সাদৰে আঁকোৱালি লৈছে। অশোক কুমাৰ বিষয়াই আজিৰ পৰা প্ৰায় 27-28 বছৰ আগতে এখন ছবি নিৰ্মাণ কৰিছিল। ছবিখনৰ নাম আছিল যৌৱনে আমনি কৰে। যি সময়ত অসমীয়া ছবি মন্দা অৱস্থালৈ গতি কৰিছিল, যৌৱনে আমনি কৰে এই ছবিখনে অসমত যথেষ্ট সমাদৰ লাভ কৰি ছবি জগতলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছিল। ছবিখনত অভিনয় কৰিছিল প্ৰাঞ্জল শইকীয়া, নিকুমণি বৰুৱা, অংকুৰ কুমাৰ বিষয়া, বৰ্ণালী পূজাৰী আৰু বৰষা ৰাণী বিষয়াই। যৌৱনে আমনি কৰে 2 এই ছবিখনতো অংকুৰ কুমাৰ বিষয়া, প্ৰাঞ্জল শইকীয়া, বৰ্ণালী পূজাৰী আৰু বৰষা ৰাণী বিষয়া দেখা পোৱা গৈছে। এই ছবিখন এখন সফল ছবি। পৰিয়ালৰ সকলোৱে বহি ছবিখন উপভোগ কৰিব পাৰে আৰু এই ছবিখন সকলো বন্ধু বান্ধৱীক চাবৰ বাবে অনুৰোধ কৰিলোঁ। জাহ্নু বৰুৱাৰ ছবি হেৰুৱা চন্দ্ৰ ছবিখনৰ এখন সফল ছবি। এই ছবিখনত অভিনয় কৰিছে জয় কাশ্যপ আৰু অমৃতা গগৈ আদি শিল্পীয়ে। ছবিৰ কাহিনী, মনোৰম দৃশ্য আৰু সুন্দৰ সংগীতে ছবিখন সফল হোৱাত যথেষ্ট সহায় কৰিছে। এই ছবিখনো পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পৰা ছবি। জাহ্নু বৰুৱাৰ ছবিবিলাক সাধাৰণতে ভাৱনাত্মক আৰু নিপুটল কাহিনী পোৱা যায়। এই ছবিখনতো কাহিনীটো ফুটাই তোলাত পৰিচালকগৰাকীয়ে যথেষ্ট সফল হৈছে বুলি ক'ব পাৰি। বন্ধু বান্ধৱীসকল, ছবি দুখন চাই আপোনালোকে কেনে পালে ভৱিষ্যতে জনাব বুলি আশা ৰাখিলোঁ। শেষত ধন্যবাদেৰে।